আমার আশালমারা সাব ডিভিজন সিভিল এজড অফিসার এজন এক্সিকিউটিভ মেজিস্ট্রেট বিটুমণি চৌধুৰী তেওঁ আমাৰ এজন এডভোকেটৰ লগত যোৱা শনিবাৰ 17 তাৰিখত তেওঁক কনফাইন কৰি তেওঁক টৰ্চাৰ কৰিছে, মোবাইল গাড়ী লৈছে, কাণত ধৰি উঠাব দিছে। এইবোৰ সংক্ৰান্তত আমি ইতিমধ্যে এফআইআৰ এখন দাখিল কৰিছোঁ অভয়পুৰী থানাত, GDNTও হৈছে। আৰু বাকী আমি আজি আমাৰ নৰসালমাৰা অভয়পুৰী লয়াৰ্ছ এছ'চিয়েশ্যনে আমি আজি সভা দিছিলোঁ। সভাত আমাৰ কিছুমান সিদ্ধান্ত হৈছে আৰু সেই সিদ্ধান্তবোৰ আপোনালোকৰ আগত আমি অৱগত কৰিবলৈ আজি আপোনালোকক মাতিছোঁ। আমাৰ লগতে আমাৰ খবৰ পাই, আমাৰ এই ঘটনাৰ খবৰ পাই আমাৰ বাৰ কাউন্সিল অফ নৰ্থ ইষ্ট গুৱাহাটীত আমাৰ মেম্বাৰ সন্মানীয় হাছিম আলী খন্দকাৰ চাহাব ইয়াত উপস্থিত হৈছে। বৰপেটাৰ আমাৰ সেক্ৰেটাৰী বৰপেটা বাৰ এছ'চিয়েশ্যনৰ সেক্ৰেটাৰী তেখেতো আজি ইয়াত আহি উপস্থিত হৈছে। আৰু আমি বাকী যিমান বাৰ আছে অসমৰ সকলো বাৰক লগত আমি যোগাযোগ কৰি আছোঁ। আমাৰ গোটেই অসম লয়াৰ এছ'চিয়েশ্যন আলা বুলি কয়, আলাৰ লগত আমি যোগাযোগ কৰিছোঁ। গতিকে আমি অহাকালি আমাৰ যিজন এক্সিকিউটিভ মেজিষ্ট্ৰেট বিটুমণি চৌধুৰী তেওঁৰ বিৰুদ্ধে আমি কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমি গম পাইছোঁ যে তেওঁ এই অঞ্চলৰ অভয়াপুৰী অঞ্চলৰ বহু ফাৰ্মাচীৰ গৰাকীৰ পৰা 40,000 50,000ৰ পৰা আৰম্ভ কৰি 1 লাখ টকালৈকে তেওঁ লৈছে, তেওঁলোকক দাবী ধমকি দি লৈছে। আৰু তেওঁ কিছুমান এনেকুৱা লেটাৰো ইছ্যু কৰিছে যিবোৰ লেটাৰত কোনো অফিচিয়েল চিল নাই। সেইবোৰ লেটাৰ দি ভয় দেখুৱাই তেওঁলোকৰ পৰা পইচা কালেকশ্যন কৰি আছে। ইয়াৰ লগত তেওঁৰ অফিচৰ ষ্টাফ খলিলুৰ ৰহমান, দালাল হাইদৰ আলী আৰু তেওঁৰ ড্ৰাইভাৰ কিবা পণ্ডিত বুলি এজন আছে, তেওঁলোকৰ লগত আছে, তেওঁলোকৰ দ্বাৰাই কালেকশ্যন কৰায়। অহাকাইলৈ আমি আমাৰ DC মহোদয়ক আমি বাৰৰ তৰফৰ পৰা অভয়পুৰী আমাৰ এই উকিল সন্থাৰ পৰা আমি মেমৰেণ্ডাম দিম, তেওঁ আৰু লগতে আমাৰ SDO চাহাবকো দিম, আমি বাৰ কাউন্সিলক দিম, আমি মুখ্যমন্ত্ৰীৰ ভিজিলেন্স যিখন আছে এজেঞ্চি আছে আমি তেওঁকো জনাম, আমাৰ চিফ ছেক্ৰেটাৰীক জনাম। গতিকে এইবোৰ সিদ্ধান্ত আমি আজি হাতত লৈছোঁ। অহাকালিৰ পৰা আমি সেইখিনি কাৰ্যকৰী কৰিম। আমাৰ লগত আমাৰ বাৰ কাউন্সিলৰ মেম্বাৰ চাহাব আছে, তেওঁ আপোনালোকৰ আগত কিছু কথা ৰাখিব। আক্ষেপেৰে আমি জনাওঁ যে আমাৰ অভয়াপুৰী বাৰ এছ'চিয়েশ্যনৰ এজন বিজ্ঞ অধিবক্তা মাজিদুল আলম নামৰ এজন অধিবক্তাক আমাৰ মাননীয় সভাপতি মহোদয়ে কৈ গৈছে যে কিবা চাম চৌধুৰী এগৰাকী কাৰ্যবাহী দণ্ডাধীশে শনিবাৰে তেখেতৰ চেম্বাৰত ৰংফুলি কনফাইন কৰি পেলাই মোবাইল কাঢ়ি নিছে, পেপাৰত পাইছোঁ কাণত ধৰি উঠা বহা কৰাইছে, 3-4 ঘণ্টা আবদ্ধ কৰি ৰাখিছে। আপোনাসকলৰ আগত এটা কথা ব্যক্ত কৰোঁ, মাননীয় সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি প্ৰত্যেকজন অধিবক্তা কোৰ্টৰ অফিচাৰ বুলি গণ্য কৰা হয়। আমাৰ কাৰ্যপালিকাৰ মেজিষ্ট্ৰেটসকলৰ তাত আগতে 107ৰ পৰা 147 CRPC, বৰ্তমান 126ৰ পৰা 166 CRPCলৈকে BNSSৰ মতে উকিল তেওঁলোকৰ তাত যাব পাৰে, বা এজন পাব্লিক ছাৰ্ভেণ্ট, তেওঁলোকক পাব্লিক ছাৰ্ভেণ্ট বুলি কোৱা হয়। যিকোনো পাব্লিক তেওঁৰ কাৰ্যালয়লৈ যাব পাৰে, কিন্তু তেওঁৰ সেইটো অধিকাৰ কোনো আইনে দিয়া নাই যে এজন অধিবক্তাক তেওঁ ৰংফুলি কনফাইন কৰি মোবাইল কাঢ়ি নিয়া, তাৰপিছত আঁঠু কঢ়োৱা, কাণত ধৰোৱা, এইবিলাক কৰাটো তেওঁ অপৰাধ সংঘটিত কৰিছে। আৰু ইয়াত মই চাইছোঁ মোবাইলত এখন লেটাৰ দেখুৱাইছে, এইটো প্ৰিণ্ট আউট আনিব গৈছে, কিছুমান ব্যক্তিৰ নামত লেটাৰ ইছ্যু কৰা হৈছে, মেমো নাম্বাৰ নাই, অফিচিয়েল চিল নাই। আৰু কপি মাৰি আনা, এইখন আপোনালোকে ভালকৈ চাওকচোন। এজন কাৰ্যবাহী দণ্ডাধীশে যদি এনেকুৱা এখন ফেক লেটাৰ মানুহৰ নামত ইছ্যু কৰি অফিচলৈ মাতি আনে, ইয়াৰ দ্বাৰা কি বুজায় বিজ্ঞসকলে বুজি পাব। আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকক বুজোৱাৰ দৃশ্যতা মোৰ নাই, আপোনালোকে নিজে বুজি লওক ইয়াৰ দ্বাৰা কি সূচায়। ইয়াৰ দ্বাৰা এটা কথা প্ৰতীয়মান হয় যে এখেতৰ শিক্ষাগত অৰ্হতা
আৰু APSCৰ যিটো যোগ্যতা এই যোগ্যতা তেওঁৰ নাই 2 নম্বৰী বক্ৰ পথৰে চাকৰিটো পাইছে যোগ্যতাৰ ভিত্তিত অৰ্হতাৰ ভিত্তিত চাকৰিটো পালে তেওঁ এনেকুৱা লেটাৰ ফেক লেটাৰ পাব্লিকলৈ ইস্যু কৰিব নোৱাৰে তেওঁৰ যোগ্যতা তেওঁৰ অৰ্হতাৰ ওপৰত এটা তদন্ত অভয়াপুৰী বাৰ এছ'চিয়েশ্যনে দাবী কৰে আৰু তেখেতসকলে আজি এটা সিদ্ধান্ত লৈছে কালিলে কুলা বেজ পৰিধান কৰি তেওঁলোকে ন্যায়পালিকাত তেওঁলোকে কেছবিলাক চলাব এইটো আমাৰ বেদনা লয়াৰ্ছ ফ্ৰেটাৰ্নিটিৰ এজন সদস্য কৰা মানে সদৌ অসম উকিল সন্থা উত্তৰ পূব বাৰ কাউন্সিল গোটেই ইণ্ডিয়াৰ উকিল ফ্ৰেটাৰ্নিটি আমি এইটো প্ৰত্যেকে নিজকে এজন মাজিদুল আলম বুলি আমি নিজকে গণ্য কৰিম এইটো মাজিদুল আলমৰ লগত কৰা নাই প্ৰত্যেকজন উকিলৰ লগত কৰিছে লয়াৰ্ছ ফ্ৰেটাৰ্নিটিৰ লগত কৰিছে আপোনালোকে ইতিমধ্যে জানিছে যে মাজতে 37 জন ACS অফিচাৰৰ কনভিকশ্যন হৈছে স্পেচিয়েল জাজ কোৰ্ট গুৱাহাটী আৰু প্ৰায় 100 জন ACS অফিচাৰৰ ওপৰত কেছ চলি আছে এওঁতো এগৰাকী ACS অফিচাৰ যোগ্যতাৰ ভিত্তিত হ'লে এনেকুৱা ফেক লেটাৰ ইস্যু কৰিব পাৰে নেকি ইয়াৰ এটা উচিত তদন্ত ক্ষিপ্ৰ তদন্ত তেওঁৰ ওপৰত হ'ব লাগে আৰু অভয়াপুৰী বাৰ এছ'চিয়েশ্যনৰ এজন অধিবক্তাক মোবাইল কাঢ়ি নিয়া আবদ্ধ কৰি ৰাখা ৰংফুল কনফাইনমেণ্টৰ কাৰণে যিটো এজাহাৰ লছ কৰিছে তৎকালীনভাৱে অভয়াপুৰী OCয়ে কেছটো ৰেজিষ্টাৰ কৰিব লাগে আৰু কেছটোৰ তদন্ত হ'ব লাগে ইয়াৰ উচিত বিচাৰ হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত